নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ আজি মই আপোনালোকলৈ এনেকুৱা এটা ঘৰুৱা বনদৰৱ আগবঢ়াইছো যিটো দৰৱে আপোনাৰ পেট সাফা কৰাত সহায় কৰিব মাত্ৰ পানীৰ লগত মিহলি কৰি খালেই হ'ল আমি সকলোৱে জানো যেতিয়া আমাৰ পেট সাফা নহয় তেতিয়া হলে আমাৰ কেনেকুৱা ধৰণৰ সমস্যা হয় জানকচোন পেট যদি আপোনাৰ খুব সুন্দৰকৈ সাফা নহয় অৰ্থাৎ যদি আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয় তেতিয়া হলে আপুনি কি বেমাৰত পৰিব পাৰে কি বেমাৰত ভুগিব পাৰে বৰ্তমান হয়তো আপুনি তেনেকুৱা বেমাৰত ভুগিও আছে যদি তেনেকুৱা বেমাৰত ভুগি আছে তেতিয়া হলে আপুনি জানি লওক আপোনাৰ পেট সম্পূৰ্ণৰূপে সাফা নহয় অৰ্থাৎ আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয় এই যে লেট্ৰিন ক্লিয়াৰ হোৱা যিখিনি ঘৰুৱা দৰৱ তাৰ ওপৰত মই বহুত ভিডিঅ' ইতিমধ্যে দিয়েই থৈছো যদি আপোনালোকে সেই ভিডিঅ'খিনি চাই তাৰ পৰা উপকৃত হ'বয়ে আজি মই যিটো দৰৱ দিম সেইটোটো একদমেই কাৰিকৰী ব্যৱহাৰ কৰা হৈছে ইতিমধ্যে প্ৰমাণ পোৱা গৈছে ই আপোনাৰ পেট সাফা 100% কৰে ৰাতিপুৱা শুই উঠি যেতিয়া আপুনি লেট্ৰিন কৰিবলৈ যায় তেতিয়া লেট্ৰিন ক্লিয়াৰ নহয় খুব জোৰ দি লেট্ৰিন কৰিবলগীয়া হয় আৰু লেট্ৰিন ক্লিয়াৰ নোহোৱাৰ কাৰণে আপোনাৰ কি হয় মাথা ঘূৰণি হয় দিনটোত যিকোনো কামত আপুনি মন বহুৱাব নোৱাৰে যেন এই আপোনাৰ লেট্ৰিন লাগিব কিন্তু লেট্ৰিন কৰিবলৈ লাগু হৈ থাকে কিন্তু নহয় এনেকুৱা ধৰণৰ সমস্যাত আপুনি ভুগিব পাৰে যদিহে আপোনাৰ ক্লিয়াৰ আপোনাৰ পেট সাফা নহয় আমি বহুতে এইটো ইগনোৰ কৰো হ'ব আৰু তেনেকুৱা ধৰণে এৰি দিওঁ আৰু ফলত পিছলৈ গম্ভীৰ বেমাৰৰ মুখামুখি হোৱাৰ সম্ভাৱনা হয় আৰু কিছুমানটো গম্ভীৰ বেমাৰত ভোগে গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান আমাৰ শৰীৰৰ প্ৰবলেমক আমি আওকাণ কৰিব নালাগে এইখিনি গুৰুত্ব দিব লাগে আৰু কেনেকৈ এইখিনি ঠিক কৰিব পাৰি তাৰ ওপৰত চেষ্টা কৰিব লাগে যিকোনো বেমাৰৰ আগজাননী হিচাপে আমাৰ সৰু সুৰা কিছুমান লক্ষণে দেখা দিয়ে সেই লক্ষণসমূহ যদি চিনি লৈ আমি প্ৰথম অৱস্থাতে আমি নাইকিয়া কৰিব পাৰো তেতিয়া পিছলৈ ডাঙৰ বেমাৰ হোৱাৰ কোনো সম্ভাৱনাই নাথাকে এই যে আপোনাৰ পেট সাফা নোহোৱা সমস্যাটো যেতিয়া আপোনাৰ দীৰ্ঘদিন চলে সেয়া পুনে আমাৰ লিভাৰত প্ৰেছাৰ পৰে লিভাৰটো অকামিলা হৈ পৰে লাহে লাহে আমাৰ খাদ্যবস্তু হজম শক্তি কমি আহে ফলত কি হয় বাৰু আমাৰ শৰীৰৰ জানেনে আচৰিত হ'ব লিভাৰ অকামিলা হোৱাৰ কাৰণে খাদ্য ভালদৰে হজম নোহোৱাৰ কাৰণে আমাৰ শৰীৰত লাহে লাহে চৰ্বি জমা হ'বলৈ ধৰে ফলত আমাৰ শৰীৰটো ভবাতকৈ বহুত বেছি শকত হ'বলৈ ধৰে আৰু ফলত বিভিন্ন ধৰণৰ হাই প্ৰেছাৰ চুগাৰ আৰু হাৰ্ট ব্লকেজৰ নিচিনা সমস্যাই দেখা দিয়ে আৰু ফলত সেয়াই পিছলৈ গম্ভীৰ বেমাৰৰ ৰূপ লয়গৈ ইয়াৰ উপৰিও যদি আপোনাৰ পেট সাফা নহয় এই সাধাৰণ এটা ঘটনাই আপোনাৰ শৰীৰত কিমান ডাঙৰ আপোনাৰ সমস্যাৰ সৃষ্টি কৰে আপোনাৰ স্কিন খুব সোনকালে বয়সৰ চিন পৰে আপোনাৰ স্কিনখন অনুজ্জ্বল হৈ পৰে লাহে লাহে আপোনাৰ চুলিবোৰ সৰিবলৈ আৰম্ভ কৰে এইখিনি চিন্তাম হৈছে আপোনাৰ কব্জৰ সমস্যাত যদি আপুনি ভুগি আছে কুষ্ঠকাঠিন্যতাৰ সমস্যাত যদি ভুগি আছে লেট্ৰিন ক্লিয়াৰ নহয় এনেকুৱা ধৰণৰ সমস্যাত ভুগি থাকিলে আপোনাৰ চুলি খুব সৰিবলৈ আৰম্ভ কৰে আজিকালি প্ৰায় কম বয়সীয়া ল'ৰা ছোৱালীবোৰৰ চুলিবোৰ আগ সাইডত নাইকিয়া নিচিনা হৈ যায় টপা হৈ যায় ইয়াৰ কাৰণ তেওঁলোকৰ লেট্ৰিন ক্লিয়াৰ নোহোৱা যিটো সমস্যা সেইটোৱেই কেতিয়াবা কি হয় তেওঁ দিনটো 3বাৰ 4বাৰলৈকে কিছুমানে লেট্ৰিন কৰা দেখিবলৈ পোৱা যায় কিন্তু সেই লেট্ৰিন ক্লিয়াৰ হৈছে বুলি তেওঁ ক'ব নোৱাৰে এই যে আৰু ৰৈ গ'ল তেনেকুৱা নিচিনা লাগে এয়াই হৈছে আপোনাৰ পেট সাফা সম্পূৰ্ণকৈ নোহোৱাৰ প্ৰবলেম চুলি দৰে সৰিবলৈ ধৰে স্কিন বেয়া হ'বলৈ ধৰে এটা কথা হয়তো আপোনালোকে শুনি আছে কিতাপে পত্ৰে পঢ়িবলৈও পাইছে কেতিয়াবা ডক্টৰে কোৱাও আপুনি শুনিবলৈ পাইছে যে 90% বেমাৰ আমাৰ পেটৰ কাৰণে হয় গতিকে যদি আমি পেট সাফা কৰি ৰাখিব পাৰো তেতিয়াহলে 90% বেমাৰৰ পৰা আমি অটোমেটিক হাত সাৰি থাকিব পাৰো সেয়েহে সদায় সৰ্বপ্ৰথমে একদম মন দিয়া দৰকাৰ হৈ পৰে আমাৰ কেনেকৈ সদায় পেট সাফা হৈ থাকে যদি আপোনাৰ পেট সাফা হৈ থাকে ডায়াবেটিস নহয় আপোনাৰ হাৰ্টৰ প্ৰবলেম নহয় লিভাৰৰ সমস্যা নহয় চুলি নসৰে স্কিন উজ্জ্বল হৈ থাকিব লগতে এই যে লেট্ৰিন ক্লিয়াৰ নহওঁতে এটা সময়ত আপোনাৰ কেঁচুমুৰীয়া নিচিনা বহুত বেয়া গম্ভীৰ সমস্যাটো ভুগিবলৈ পায় গতিকে পেট সাফা ৰখাটো অত্যন্ত জৰুৰী
সেয়েহে এই ভিডিঅ'টিত মই আপোনালোকলৈ আগবঢ়ালোঁ ঘৰুৱা উপায়েৰে আপুনি সদায় আপোনাৰ পেট কেনেকৈ চাফা কৰি ৰাখিব পাৰে। হয়তো বহুতেই জানে এই দৰৱটো, মই যিহেতু বহুতবাৰ ইয়াৰ ভিডিঅ' আপোনালোকক দি আছোঁ আৰু হয়তো বহুতেই নাজানে। আচৰিত হ'ব, এটা সাধাৰণ বস্তু যিটো আমাৰ পাকঘৰতে থাকে। মই বাৰে বাৰে কওঁ, পাকঘৰটো আমাৰ সৰু সুৰা এখন ডক্তৰ ফাৰ্মাচীৰ নিচিনা। তাতে সকলো বেমাৰৰ দৰৱ থাকে বুলি ক'লেও বেয়া নহয়। কেৱল আমি তাক সঠিক সময়ত সঠিক বেমাৰত সঠিক ৰূপে সঠিক পৰিমাণে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আমি ডক্তৰৰ ওচৰলৈ দৌৰ মাৰোঁ আৰু বহুত বেছি হোৱালৈ আমি ৰৈ থাকোঁ। আমিবোৰ কেনেকুৱা, আমাৰ জুয়ে হাতটো পুৰিলেহে আমি হাতখন আঁতৰাই আনো, নহ'লে আমি গমেকে নেপাওঁ। ঠিক তেনেকৈ বহুত ডাঙৰ বেমাৰ নোহোৱালৈকে আমি সেইবোৰ গুৰুত্ব নিদিওঁ। আচলতে দেহা থাকিলেহে বেহা। যদি আপুনি দেহাটোৱে গুৰুত্ব নিদিয়ে, যদি দেহাটোৱে সুস্বাস্থ্যৱান হৈ নাথাকে, তেতিয়াহ'লে ভৱিষ্যত জীৱনলৈ আপুনি আগুৱাই কেনেকৈ যাব, কৰ্মৰত হৈ আপুনি সুখ শান্তিৰে জীৱন কেনেকৈ কটাব। গতিকে স্বাস্থ্যই অমূল্য ধন। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাটো অত্যন্ত জৰুৰী। সৰু সুৰা বেমাৰতে আপুনি ঘৰুৱা কিছুমান দৰৱ ব্যৱহাৰ কৰি যদি আৰোগ্য লাভ কৰি থাকে, তেতিয়াহ'লে পিছলৈ গম্ভীৰ বেমাৰৰ মুখামুখি হোৱাৰ কোনো সম্ভাৱনাই নাথাকে। আৰু এটা কথা জানি আপুনি আচৰিত হ'ব যে যিবিলাক আমাৰ ঘৰুৱা দৰৱ, সেইবোৰে আমাৰ শৰীৰৰ কোনো ছাইড এফেক্ট নাৰাখে। যি খাদ্য আপুনি সদায় খাই আছে, তাৰ যদি পৰিমাণ অনুসৰি এটা বেলেগ অনুপাতত আপুনি সেইটো খায়, তেতিয়াহ'লে আপোনাৰ যি বেমাৰ সেইটো ভাল কৰিবই। যদি ভাল নহয়ও কেনেবাকৈ কিবা কাৰণত, যদি আপোনাৰ কব্জৰ সমস্যা বুলি আপুনি খাইছে দৰৱটো আৰু আপোনাৰ হয়তো কব্জ হোৱা নাই, আপোনাৰ পেটত বেলেগ ধৰণৰ সমস্যা হৈছে, তেতিয়া আপুনি হয়তো সেই যিটো সমস্যাৰ কাৰণে খাইছিল সেইটো ভাল নহ'ব পাৰে, কিন্তু আপোনাৰ ছাইড এফেক্ট একো নকৰে। যি কৰিব আপোনাৰ বেলেগ হ'লেও কিবা নহয় কিবা এটা আপোনাৰ শৰীৰত ভাল কৰিব, বেয়া কোনো কাৰণতে নকৰে। তেনেকুৱা কিছুমান ঘৰুৱা দৰৱহে মই এই চেনেলটিত আপোনালোকক ভিডিঅ' আকাৰত আগবঢ়াওঁ। সেইকাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকন টিপি থ'ব আৰু শ্বেয়াৰৰ যোগ্য বুলি ভাবিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আপোনাৰ লগতে আনেও এইখিনি জানক, সকলো নিৰোগী হৈ থাকক। আহক এতিয়া মেইন টপিকটোলৈ। আমি এই যে পেট চাফা কৰা এই দৰৱটো ঘৰুৱা হিচাপে পানীৰ লগত মিহলাই কি খাম আচলতে, যাৰ দ্বাৰা আমাৰ সদায় পেট চাফা হৈ থাকিব। এইখিনিতে হয়তো আপোনাৰ প্ৰশ্ন হৈছে যে আমাৰ আচলতে এই কোষ্ঠকাঠিন্যতা হয়নো কিয়, অৰ্থাৎ আমাৰ পেট চাফা নহয় কিয়নো আমি যিবোৰ খাদ্য বস্তু খাওঁ সেইবোৰতো হজম হয় আৰু সেইবোৰ কিয় আমাৰ শৰীৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ নাযায়। ইয়াৰ কাৰণ এটাই, যদি আপুনি বেছিকৈ তেলত ভজা পোৰা বস্তু খায়, ময়দা জাতীয় বস্তু খায়, পনীয়া বস্তু কমকৈ খায়, ফাইবাৰ জাতীয় বস্তু কমকৈ খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰত কব্জ জমা হোৱাটো অৰ্থাৎ কোষ্ঠকাঠিন্য হোৱাটো পিছদিনা আপুনি চাবচোন, আগদিনা যদি আপুনি বেছিকৈ ময়দা জাতীয় বস্তু খাই দিয়ে, মছলাযুক্ত খাদ্য, বেছি তেলত ভজা বস্তু খাই দিয়ে, পিছদিনা আপুনি নিজে অনুভৱ কৰিব আপোনাৰ লেট্ৰিন ক্লিয়াৰ হোৱা নাই। গতিকে পানী খুব বেছি পৰিমাণে আমাৰ শৰীৰত খাব লাগে, কাৰণ 95% আমাৰ শৰীৰত পানী থাকে। গতিকে পানীৰ দ্বাৰাই আমাৰ শৰীৰটো বেছিকৈ চলাচল কৰে। আপুনি বেলেগ খাদ্য বস্তু খাওক নাখাওক, শৰীৰত পানীৰ প্ৰয়োজন হ'বই। গতিকে পানী খুব বেছিকৈ খোৱাটো অত্যন্ত জৰুৰী। আৰু পানী খালে কি হয়, আমাৰ টক্সিনবোৰ খুব বেছিকৈ বাহিৰ হয়। যেতিয়া আমাৰ খুব ঘনাই পেচাব হয়, বেছিকৈ পানী খোৱাৰ পিছত যেতিয়া ঘনাই পেচাব হয়, তাৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাথাকে, কাৰণ পানী খোৱাৰ কাৰণে আপোনাৰ পেচাব হৈছে। পেচাবতো বহুত বেছি টক্সিন আমাৰ বাহিৰ হৈ যায়, ফলত আমাৰ পেট চাফা হয়, আমাৰ শৰীৰ চাফা হয়, আমাৰ তেজ পৰিষ্কাৰ হৈ থাকে। গতিকে এই যে কিছুমান খাদ্য বস্তুৱে আমাৰ শৰীৰত এনেকুৱা যি অনিয়মিত আমাৰ কোষ্ঠকাঠিন্যতা বা লেট্ৰিন ক্লিয়াৰ নোহোৱা, পেট চাফা নোহোৱা এনেকুৱা ধৰণৰ সমস্যা কৰিব পাৰে, এই খাদ্য বস্তুৰ পৰা আপুনি সদায় বাচি থাকিব। তেতিয়া এই সমস্যাই নহয়, দৰৱ খোৱাৰো প্ৰয়োজন নাথাকে। তথাপিতো আমাৰ মুখে জানো মানিব, আমাৰ জিভাই সদায় টেষ্টি বস্তু বিচাৰি থাকে আৰু সেইবোৰতেহে টেষ্ট পাওঁ আমি, নহয় জানো। গতিকে দৰৱটো জানি থ'লে আপুনি যিকোনো খাদ্য বস্তু তেনেকুৱা খালেও যাতে প্ৰব্লেম নোহোৱাকৈ আপুনি লগে লগে ক্লিয়াৰ কৰিব পাৰে, তাৰ কাৰণে দৰৱটো জানি থওক। দৰৱটোতো মই আপোনাক দিমেই, তাৰোপৰি আপুনি এটা কথা সদায় মনত ৰাখিব, এটা অভ্যাস কৰি ল'ব, খাদ্য বস্তুৰ লগত আপুনি দিনটোত অন্তত পিয়'ৰ গৰুৰ ঘিউ খাবলৈ ল'ব। এচামুচিয়ে হওক, দিন আপুনি যিকোনো খাদ্য বস্তু আপুনি প্ৰতিটো মুহূৰ্ততে খালেও বেয়া নহয়, যেতিয়াই খায় খাদ্য বস্তু, কিন্তু ঘিউ অকণমান খাবলৈ ল'ব। আমি বহুতে ভুল ধাৰণা কৰোঁ যে ঘিউ খালে আমাৰ চৰ্বি বাঢ়িব। ঘিউ খালে চৰ্বি কেতিয়াও নেবাঢ়ে। ইমান বেছিটো আপুনি নাখায়, ডেইলি যদি এটা নিয়মিত পৰিমাণে আপুনি খাবলৈ লয়, চৰ্বি নাবাঢ়ে, আপোনাৰ শৰীৰৰ হজম শক্তি বৃদ্ধি কৰিব আৰু যিখিনি খাদ্য বস্তু হজম হ'ব লাগে আৰু যিখিনি বাহিৰলৈ ওলাব লাগে, সেইখিনি খুব সহজতে ওলাই যায়, সহজে হজম হয়। গতিকে ঘিউ অকণ অকণ খাবলৈ আৰম্ভ কৰি দিয়ক।
এতিয়া হোক দৰৱটো লৈ সদায় আপুনি খাবলৈ ল'ব, নিয়মিত ৰূপে ব্যৱহাৰ কৰিব, চাব আপোনাৰ এই কোষ্ঠকাঠিন্যৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব আৰু জীৱনত কেতিয়াও নহয়। এনেও যদি আপুনি এই দৰৱটো খাই থাকে, যদি আপোনাৰ কোষ্ঠকাঠিন্যতাৰ প্ৰব্লেম নাই, তথাপিও আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ কাম কৰে। ই আমাৰ পাকস্থলী শক্তিশালী কৰে আৰু আমাৰ হজম শক্তি বৃদ্ধি কৰে আৰু লগতে আমাৰ শৰীৰটো খুব ঠাণ্ডা কৰি ৰাখে, আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখে। যিহেতু আমাৰ অগ্নিৰ দ্বাৰা আমাৰ অগ্নি কয় নে নকয়, অগ্নিৰ দ্বাৰা আমাৰ পেটত যি অগ্নি আছে সেইখিনি আমাৰ হজম শক্তি বৃদ্ধি কৰে আৰু যেতিয়া আমাৰ তেতিয়া পেটটো অকণ গৰম হোৱা যিটো সমস্যা সেইখিনি আপোনাৰ ঠাণ্ডা কৰি ৰাখে এই জিৰাই। গতিকে জিৰা ল'ব আপুনি এচামুচ আৰু সেই জিৰা চামুচ এখন টাৱাত গৰম কৰি ল'ব। ইয়াতে মই যিটো জিৰা ব্যৱহাৰ কৰিছোঁ সেইটো আমি সৰ্বসাধাৰণতে পাকঘৰত ব্যৱহাৰ কৰা জিৰা। আমি মছলা হিচাপে যি জিৰা ব্যৱহাৰ কৰোঁ পাকঘৰত সেয়াই, ক'লা জিৰা, বগা জিৰা, মুগা জিৰা আদি সেইবোৰ নহয়। যিকোনো সৰ্বসাধাৰণ জিৰা মুঠতে হ'লেই হ'ল। জিৰা আপোনাক এই খুব সুন্দৰ কাম কৰে আমাৰ শৰীৰৰ। তাৰ পাছত আপুনি ল'ব আজৱাইন। আজৱাইন বহুতেই চিনি নাপায় আৰু মই আপোনালোকক বাৰে বাৰে কওঁ, কিছুমান বস্তু আপোনালোকে চিনি পাবলৈ দৰকাৰ নাই, কিছুমান বস্তুৰ আচলতে নাম মনত ৰাখিব। আজৱাইন আমাৰ অসমীয়াত জনিগুটি বুলিও কয়। গতিকে হয়তো বহুতে চিনি নাপায়, কিন্তু বস্তুটো আপোনাৰ হাতত আছে কিন্তু আপুনি ধৰিব নোৱাৰে যে এইটো কথাকে কৈছোঁ। ঠাই বিশেষে নামবোৰ বেলেগ বেলেগ ধৰণৰো হয়। গতিকে আপুনি দোকানীক সুধিব কেৱল জনিগুটি বা আজৱাইন আছেনে, তেওঁলোকে দিব তেতিয়াতো আপুনি গম পাব। গতিকে চিনি নাপালেও অন্ততঃ নামটো মনত ৰাখিব, নামটো অনুপাতে আপুনি বস্তু বিচাৰিবলৈ সহজ হ'ব। এই জনিগুটি আমাৰ শৰীৰৰ 95% পেটৰ বেমাৰ কমাই ৰখাত সহায় কৰে যদিহে আমি নিয়মিত ৰূপে ব্যৱহাৰ কৰোঁ। সেই জিৰা চামুচৰ লগতে আপুনি এচামুচ আজৱাইনো দিব। ইয়াৰ উপৰিও আমি আৰু দুটা বস্তু ইয়াতে মিহলাম। তাৰ আগতে এইখিনি আমি ভাজি লওঁ। ভাজিব কম জুইত, খুব ধুনীয়াকৈ ভাজিব, মচমচীয়া হোৱাকৈ। খুব ধুনীয়া সুন্দৰ গোন্ধ আহিছে, ৰঙো চেঞ্জ হৈ গৈছে। গতিকে আমাৰ জিৰা আৰু জনিগুটি ভজা হৈ গৈছে। তাৰপিছত আপুনি এটা বাচনত সেইখিনি উলিয়াই ল'ব আৰু ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছত আমাক তৃতীয় বস্তুটো লাগিব চফগুটি। চফগুটি আমাৰ যে পৰম্পৰাগত হিচাপে বিয়া সবাহত খাদ্যবস্তু খোৱাৰ পিছত খাবলৈ দিয়ে, এনেই নহয়। ই আমাৰ যিখিনি খাদ্যবস্তু আমি খাওঁ সেইখিনি হজম কৰে। আপুনি সদায় ভাত পানী খোৱাৰ পাছত যদি চফগুটি কেইটামান মুখত লৈ চুবাই, মুখো ভাল লাগিল, আপোনাৰ মুহুদি কৰাও হ'ল, লগতে আপোনাৰ খাদ্যবস্তু হজম কৰাটো সহায় কৰে। কিন্তু আমি কি কৰোঁ, টেষ্টিৰ কাৰণে চফগুটিখিনি ভাজি পেলাওঁ। আচলতে চফগুটিখিনি ভাজিব নালাগে, কেঁচাই খালেহে ইয়াৰ প্ৰকৃত বেনিফিট পোৱা যায়। তথাপিতো টেষ্টিৰ কাৰণেই হওক বা যিয়েই নহওক, ভাজি হ'লেও আপুনি কেইটামান চফগুটি খাব। মই ইয়াত যিহেতু কেঁচাই বেছি বেনিফিট দিয়ে, সেইকাৰণে মই ইয়াতে কেঁচাকৈ ব্যৱহাৰ কৰিম। ইয়াৰ লগতে মিহলাই এইখিনি আমি ভালদৰে মিক্সিত পিচি ল'ম। তাৰ পাছত ইয়াতে আমাক লাগিব ক'লা নিমখ। ক'লা নিমখ আপুনি বজাৰত চপৰকৈ কিনিবলৈ পোৱা যায়। সেই ক'লা নিমখ আনি আপুনি মিক্সিত পিচি পাউডাৰ কৰি এটা টেমাত ভৰাই থ'ব। ই খুব কাৰ্যকৰী কৰে আমাৰ হজম শক্তি বৃদ্ধি কৰাত। এতিয়া দেখিলে আমাৰ আটাইখিনি বস্তু হৈ গৈছে। ইয়াতে আমি এচামুচ ক'লা নিমখো মিহলাই ল'ম। এইটো অনুপাততে আপোনাৰ বস্তুখিনি আপুনি বহুত বেছিকৈ বনায়ো এয়াৰটাইট কণ্টেইনাৰত ৰাখিব পাৰে। আৰু ক'লা নিমখ মিহলাই থোৱাৰ কাৰণে আপোনাৰ পাউডাৰখিনিত জাল নেবান্ধে, একো বেয়া নহয়, বহুদিনলৈ ভালে থাকে। গতিকে আপুনি এইখিনি বনাই ৰাখি দিব পাৰে নিমখ মিহলাই। তাৰ পাছত কি কৰিব, এগিলাচ কুহুমীয়া গৰম পানী ল'ব, তাত এচামুচ মিহলাব। এতিয়া জানক এইখিনি আপুনি কেতিয়া সেৱন কৰিব। এই যিটো আপুনি এচামুচ কুহুমীয়া গৰম পানীৰ লগত মিলাই ল'লে, সেইটো আপুনি খাব খাদ্যবস্তু খোৱাৰ এঘণ্টাৰ আগত বা খাদ্যবস্তু খোৱা এঘণ্টাৰ পাছত। হয়তো আপুনি ৰাতি খাদ্যবস্তু খাই শুবলৈ যেতিয়া যায়, খাদ্যবস্তু খোৱাৰ এঘণ্টাৰ পাছত যদি খাই আপুনি শুব পাৰে। যদি আপুনি 2 টাইমেই ল'ব পাৰে, অৰ্থাৎ দুপৰীয়া খাদ্যবস্তু খোৱাৰ পাছত এঘণ্টাৰ পাছতো এচামুচ খালে, তাৰ পাছত আপুনি ৰাতি খাদ্যবস্তু খোৱাৰ আৰু শুবলৈ যোৱাৰ আগতো যদি আপুনি এনেকৈ এচামুচ পানীৰ লগত মিহলাই 2 টাইম খাবলৈ লয়, জীৱনত আৰু আপোনাৰ এই যে কোষ্ঠকাঠিন্যতাৰ সমস্যা, তাৰ পৰা হ'ব পৰা বেমাৰ, এইবোৰ আপোনাৰ পৰা হাত দূৰত থাকিব। আপোনাৰ জীৱনত নহয়, আপোনাৰ লেট্ৰিন ক্লিয়াৰ হৈ থাকিব, পেট চাফা হৈ থাকিব, বহুত বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব।
দিনটোত দুবাৰ নহ'লেও অন্তত এবাৰ খাবই আৰু যিসকলে বহুত বেছি বহু দিনৰ পৰা এই সমস্যাত ভুগি আছে তেওঁলোকেতো কন্টিনিউ কমসে কম দীৰ্ঘদিন বুলি ক'বলৈ গ'লে আপুনি কমসে কম 3 মাহৰ কাৰণে মইতো কৈছো আপুনি এইটো অভ্যাসত পৰিণত কৰি লওক আৰু এনেও যিহেতু আমি খাদ্যবস্তু খোৱাৰ 1 ঘণ্টা 2 ঘণ্টাৰ পিছত বহুত বেছি পৰিমাণে পানী খালেও প্ৰবলেম নাই তেতিয়া পানী খাব লাগে গতিকে সেই যে 1 ঘণ্টাৰ পাছত যদি আপুনি ইয়াৰে এগিলাস খাই দিয়ে প্ৰথম কেইদিনমান হয়তো আপোনাৰ টেষ্ট বেয়া লাগিব কিন্তু পিছলৈ সেইখিনি আপোনাৰ অভ্যাসত পৰিণত হ'বগে আৰু ফলত এটা কথা সদায় মনত ৰাখিব যিটো বস্তু আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী সেই বস্তুটো সদায় খাবলৈ আমাৰ জিভাই টেষ্ট নাপায় বেয়া পায় ফলত আমাৰ কি হয় সেইখিনি আতৰত থাকে আৰু সেয়েহে বহুত বেছি পৰিমাণে আমি বেমাৰত ভুগিবলৈ লওঁ সেই কাৰণে কৈছো টেষ্ট বেয়া হ'লেও যি শৰীৰৰ কাৰণে উপকাৰী সেইটো সদায় খাবলৈ আৰম্ভ কৰি দিয়ক চাওক আপোনাৰ যি বহুদিনীয়া কুষ্ঠকাঠিন্যতাৰ সমস্যা সেয়া সমূলি নাইকিয়া হৈ গৈছে ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ব বুলি মই আশা কৰিলো বহুতে এই সমস্যাত ভুগি আছে বহুতে কমেন্টও কৰিছে ভিডিঅ' দিবলৈ মই আশা কৰিছো তেওঁলোকে এইখিনি খাই উপকাৰ পাব পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহো নমস্কাৰ